While she was preparing for her 10th board exams, Barbie Saikia from Guwahati saw her house razed to the ground amid the mass evictions at Guwahati's Silsako Biel. Despite being overcome by grief, she persevered and struck gold with a commendable 76% in her 10th HSLC examination. Now, months after the ordeal, she opened up to East Mojo about her hopes and dreams for the future while reminding Chief Minister Himanta Biswa Sharma of his promise to rehabilitate evicted families. যেহেতু মোৰ ঘৰ ভাঙা হৈছিল 28 তাৰিখে আৰু 3 তাৰিখৰ পৰা মানে পৰীক্ষা আছিল আৰু কোৱা মতে শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াৰ ওচৰতো মাহঁতে গৈছিলে তেখেতে কৈছিলে যে যেহেতু 100 মিটাৰ লম বুলি কৈছিলে 100কে বেছি নল বুলি কৈছিলে আৰু আমাৰ ঘৰটো আছিল 120ত তেতিয়া 120ত টেনচন লবলৈ হাক দিছিলে তাৰ পিছত ধুনিয়াকে কৈছে ধুনিয়াকে আপুনি থাকক বেছি টেনচন নলব 1 বজালৈকে আমাৰ ঘৰ না যায় মই 12ত মানে যেহেতু এফেকশন হৈছে পঢ়াত ইমান মন লগা নাছিল তথাপিও মই ৰাতিপুৱা 4টা বজাৰ পৰা মই 9টা বজালৈকে কমপ্লিট কৰিছিলো পঢ়া তাৰপিছত ভাবিছো এফেকশনটো হোৱাৰ পিছত বাকিখিনি পঢ়িম তাৰ পিছত সেইখিনি মই বাহিৰত চাই আছিলো তাৰপিছত 1টা বজাত আমাৰ ঘৰ আহি পাইছে মানে ওচৰ আহি পাইছে তাৰপিছত আহি আমাৰ কৈছে আপোনালোকে আধা ঘণ্টাত ঘৰ খালি কৰক তেতিয়া ঘৰ খালি কৰক বুলি কওঁতে আমি মানে খুদিলো কেনেকে 100 মিটাৰ হেলম বুলি কৈছিলে তাৰপিছত মাহঁতে কথা পাতিছে ঘৰ খালি কৰিব দিলে মোৰ কিতাপখিনি উলাই কিনি যেটো বাহিৰত থৈ দিলে যেতিয়া ঘৰটো ভঙাৰ লগে লগে সেইখিনি গুটেখিনি সোমাই গল তাৰ পিছত মই যেহেতু মানে সেন্স নোহোৱা হৈ কিনি মোক প্ৰতীক্ষাত এডমিট কৰালে মোৰ মনৰ যেটো ৰিজাল্ট ভাবিছিলো প্ৰথম অৱস্থাৰ পৰা সৰুৰ পৰা যেটো ৰিজাল্টৰ এটা আশা কৰিছিলো সেইটো আশা নহল মানে হেনেকুৱা নহল একেবাৰে নহলে তথাপিও যেটো হল সেইটো মানি ল'ব লাগিব অৰ্থাৎ তুমি টেষ্ট পেপাৰ পঢ়িয়ে মেট্ৰিকত পৰীক্ষাৰে কিমান নম্বৰ পালা আৰু 76% ষ্টাৰ মাৰ্ক পাইছা লেটাৰ কেটা টিপলা দুখনত Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.